Hello students. Students, as a topic to is Faraday's second law of electrolysis. It is second law of electrolysis or key statement diase setu joar agot ami prothom he diagram opa bujilo. It is he diagram to moi aki draw kori thuisu. Te diagram tut ki dekha paisa eta electrolysis process lua ase aru eta second eta mane duta different electrolytes lua ase aru hetor majot electrolysis hoi thakibo dia ase. Te electrolysis hoi thakute ইহতৰ ইলেক্ট্ৰোলাইসিস হৈ থাকতে ইয়াত কি দেখা পায় আছে দুইটা সেল সিরিজ কানেক্ট কৰা হৈ আছে সিরিজ কানেক্ট কৰা আছে সিরিজ কানেক্ট কৰিলে কি কৰিব লাগিব সেম ব্যাটাৰী মাজেদি আমি কানেক্ট কৰি দিছো তে সিরিজ কানেক্ট কৰা মানে ইয়াৰ মিনিং টো কি বুজাইছে ইহতৰ মাজেদি সেম কুলম অফ চাৰ্জ পাস হ'ব আৰু সেম কুলম চাৰ্জ পাস হোৱা মানে ইয়াৰ পৰা কি বুজাইছে সেম কারেন্ট ইহতৰ পাস হৈ থাকিব আৰু এটা টাইম পিৰিয়ড ইহতৰ কিমানখিনি লাগি থাকিব কাৰণ q = it হয় মানে ইয়াত এটো বুজাই আছে সেম কারেন্ট পাজি ইলেক্ট্ৰিসিটি আমি পাস কৰি থাকো তেতিয়া হিহঁতৰ মাজতে সেম কুলম চাৰ্জ অফ পাস হৈ থাকিব আৰু সেই হিহঁতৰ মাজত পাস হৈ থাকোতে ইয়াত ইলেক্ট্ৰোলাইসিস প্ৰসেছত ক্যাথডছ বা এনোডত যিবিলাক সাবস্টেন্স ডিপোজিট হ'ব সেই সাবস্টেন্স বা ডিপোজিটছ বিলাকৰ মাসটো কি বুলি কোৱা আছে সেই মাসখিনি ডাইৰেক্টলি প্ৰপৰ্চনেল হয় হিহঁতৰ ইকুইভ্যালেন্ট মাসৰ লগত আৰু হেতুৱে হোৱা আছে এই স্টেপ Faraday's second law of electrolysis ot কোৱা আছে এটা হেখিনি স্টেটমেন্টত লিখা আছে when the same quantity of charge is passed through the solution of different electrolytes connected in series the masses of the substance deposited at respective electrodes are directly proportional to their equivalent masses mass of substance to ki hobo hiantor equivalent massor logot directly proportional mane w proportional to E বুজাই আছে আৰু ই মানে তো ইকুইভ্যালেন্ট masses of the substance আৰু W মানে masses of the deposited substance এতিয়া হেইটো হৈছে Faraday's second law ইয়াৰ পৰা মানে এটো বুজাই আছে এই ফাৰ্স্ট ইলেক্ট্ৰোলাইট বা সেকেন্ড ইলেক্ট্ৰোলাইটৰ যদি আমি W1 বুলি ধৰো ইয়াৰ যদি ফাৰ্স্ট ইলেক্ট্ৰোলাইটৰ এটা যিকোনো এটা সাবস্টেন্স মাস টু W1 আৰু যদি সেকেন্ড টুৰ কাৰণে আমি W2 হিহঁতৰ যদি ৰেশিও টু কি হ'ব E1/E2 এটো কথা বুজাই আছে একচুয়ালি এটো বুজাই আছে যে হিহঁতৰ মাস W1/W2 = E1/E2 হ'ব এটা হেতুকে আমি প্রুফ কৰি দেখুৱাই আছো এটো কেনেকৈ হৈছে সেকেন্ড Faraday's second law of electrolysis হত আমাৰ এটো ইকুইভ্যালেন্ট মাসৰ লগত কেনেকৈ ডাইৰেক্টলি প্ৰপৰ্চনেল হৈ আছে মাস অফ দিস সাবস্টেন্স এটো ভেৰিফাই কৰা এতিয়া সোৱা Faraday's second law তো আমি ফাৰ্স্ট লৰ সহায়ত Faraday first law সহায়ত আমি এটো ভেৰিফাই কৰিব পাও কেনেকৈ এটো প্রুফ হৈছে এটো সো Faraday first law মতে আমি কি লিখিব পাৰো W1 = Z1 Q1 W2 = Z2 Q2 for first electrolyte or second electrolyte দুইটাৰ কাৰণে আমি লিখিব পাৰো কাৰণ এই দুইটা সিরিজ কানেক্টেড হৈ আছে দেখা পাইছে ডায়াগ্ৰামটো মনত আছে এতিয়া ইয়াৰ কাৰণে আমি কি লিখিব পাৰো Z1 আৰু Z2 কি বুজাই আছে ইলেক্ট্ৰোকেমিক্যাল ইকুইভ্যালেন্ট কিন্তু আমাৰ ইয়াত কন্ডিশনটো কি আছিল সিরিজ কানেকশন হৈ থাকিলে ইহঁতৰ কুলম চাৰ্জটো কি হৈ থাকে সেম চাৰ্জ অফ পাস হৈ থাকে মানে ইয়াত Q1 and Q2 কি হ'ব ইকুৱেল হ'ব ইহঁত দুইটা সেম চাৰ্জ পাস হৈ আছে the same charge pass হৈ থাকিলে আমি W1/W2 = আমি কি লিখিব পাৰিম Z2 হৈ থাকিব এতিয়া ইয়াত Q1 and Q2 কি হ'ব কেনসেল যাব কাৰণ Q1 and Q2 ইকুৱেল হয় W1/W2 Z1/Z2 এতিয়া Z = আমি কি জানো এটো ইন টার্মস অফ গ্রাম ইকুইভ্যালেন্ট লিখিলে আমি কি লিখিব পাৰো Z = E/96500 এটো আগত কৰা আছিল কেনেকৈ হয় ফৰ্মুলা Z আৰু E লগত ৰিলেশন এতিয়া আমি Z1 = আমি কি লিখিব পাৰিম E1/96500 E2 কি লিখিব পাৰিম 96500 এতিয়া কিটা ক্যান্সেল গল 96500 ক্যান্সেল গল থাকি গল কি W1/W2 = E1/E2 ইয়াটো মিনিং কি বুজাই আছে W2 কি হৈছে ইকুইভ্যালেন্ট মাসৰ লগত ডাইৰেক্টলি proportional আৰু E1 and E2 মানে তো কি বুজাই আছে ইকুইভ্যালেন্ট masses of the deposited substance এতিয়া ইয়াত কোনবিলাক ক্যাথড বা এনোডত যিবিলাক সাবস্টেন্স ডিপোজিট হয় সেই ডিপোজিট হোৱা সাবস্টেন্স বিলাকৰ মাসটো কিহৰ ওপৰত ডিপেন্ড হৈ থাকিব হিহঁতৰে ইকুইভ্যালেন্ট মাসৰ ওপৰত ডিপেন্ড হৈ থাকিব বা ডাইৰেক্টলি প্ৰপৰ্চনেল হৈ থাকিব এটো সেকেন্ড ল আছিল Faraday's second law of electrolysis
Students, Faraday's second law use eta numericals loisu. The numericals to ki dia ase swa two electrolytic cells containing silver nitrate solution and copper sulfate solution are connected in series. A steady current of 2.5 ampere was passed through them until 1.078 gram of silver were deposited. How long did the current flow? And what weight of copper deposited? Solution to chua our solution to ki koribo lage time to kiman samoy karone current pass hoy asil he time to liabo lage aru logote copper yat kiman deposit hoy ase calculate koribo lage the question to ama ki koi dia asil duta solution dia asil silver nitrate aru copper sulfate aru duita series connection kori dia asil aru electrolysis hobole dia asil series connection kora loga loga ya pra ki bujaise hiator majati same coulomb charge pass hoy thakibo mane tehator majati same current pass hoy thakibo aru yato he same current e pass hoy ase he current to kiman pass hoy ase 2.5 ampere eta ami yat likhilo iman khini 2.5 ampere current pass hoy ase aru yar folot ki hoy ase je silver kiman deposit hoy ase 1.078 gram aru silver keneka deposit hoy ase silver eta electron gain kori pelai hiante silver hisabe deposit hoy ase cathodot teneke copper deposit hobo cathodot itu cellot eta duita cell series connect kori thua ase aru yate eta amar eta value lagibo equivalent mass of silver kiman hobo molar mass divided by valency molar mass to ama ki hobo yat atomic mass dia ase molar gramot express koile 107.8 hobo aru divided by 1 valency yat 1 hoy hekane likha ase teti hale etu ami ki pam 107.8 silver pam hekini equivalent mass এতিয়া এটো দুইটা এই ভ্যালু খিনি আমি কি কৰিব লাগিব Faraday's first law আমি পুট কৰিব লাগিব এটা Faraday's first law আমি পুট কৰিব লাগিব Faraday's first law of electrolysis মানে আমি কি জানো W = ZIT এখিনি জানো এটো আমি Faraday's first law মতে আমি জানো এতিয়া W AG বুলি কি লিখিছো ইয়াত সিলভাৰৰ কথাহে কোৱা আছে সিলভাৰ খিনি এতিয়া Z = আমি কি লিখিব পাৰো Z = আমি লিখিব পাৰো equivalent mass by 96500 coulomb এটো আমি আগত কৈছিলো ইলেক্ট্ৰো Z মানে ইলেক্ট্ৰোকেমিক্যাল ইকুইভ্যালেন্ট হয় তাৰ লগত ইকুইভ্যালেন্ট মাছৰ ৰিলেশনস টু এটো আছিল এতিয়া পুট কৰি দিলো আৰু IT এতিয়া আমি T2 লিয়াব লাগে T = আমি লিখিব পাৰিম এখিনি W is into 96500 divided by equivalent mass into current এতিয়া ইয়াৰ ভ্যালু কিটা পুট কৰি দিছো 1.078 mass কিমান ডিপোজিট হয় আৰু 96500 এটো আছে মই ইকুইভ্যালেন্ট মাস 107.8 আৰু কারেন্ট 2.5 এম্পিয়ার আৰু কাটাকাটি কৰিলে ইয়াত ইউনিট থাকি যাব সেকেন্ড আৰু ভ্যালু টু আহে কিমান টাইম টু 386 সেকেন্ড এটা আমাৰ ফার্স্ট পার্ট টু হৈ গল টাইম কিমান কট হৈছে নেক্সট এতিয়া আমি Faraday's second law টু ইউজ কৰি পেলাই আমি কপাৰ কিমান ডিপোজিট হৈ আছে হেতু ক্যালকুলেট কৰিম Student second part to chua etia copper kiman deposit hoise etu calculate koribo lage silver deposit kiman hoise use kori pela karon etu series connection ot ase jetia hiator majati same coulomb charge pass hoise ba same current pass hoise the same time or karone etia hetu yat so copper 2 plus ki koribo total electron gain kori pela copper deposit kori thikibo cathodot etia from the Faraday's second law ami ki likhibo paru WAG by W copper equal EAG by E copper মানে equivalent mass of silver equivalent mass of copper এতিয়া WAG value কিমান ডিপোজিট হয় তো দিয়া আছে কোৱেশ্চনত 1.078 আৰু E equivalent mass of silver কিমান হ'ব 107.8 আগত লিখিছোৱে আৰু কপাৰৰ কাৰণে equivalent mass কি হ'ব molar mass divided by valency molar mass তো ইয়াত দিয়া আছে কপাৰৰ atomic mass হিচাপে 63.5 গ্ৰামত এক্সপ্ৰেছ কৰিলো সেম হয় divided by 2 hobo valency yat ki hoy ase copper 2 plus ase ta valency divide n factor to yat ki hoy valency hoy godike 2 e divide korile 31.75 etu gram equivalent palu eta ekikhini ami yat ki korilu put kori dilu WAG value EAG value E copper value tihini put kora loga loga W copper equal ami answer pai asu 0.3175 gram বুজি পাইছা এখিনি কপাৰ কিমান খিনি ডিপোজিট হৈ আছে ইমান খিনি ডিপোজিট হৈ আছে
কাৰণ সেই কুলম চাৰ্জতে সিলভাৰ যেনেকৈ ডিপজিট হৈছে 1.078 গ্ৰাম তেনেকৈ ইয়াত কপাৰ ডিপজিট হৈ আছে 0.3175 গ্ৰাম সেই এনেধৰণে সিম্পলকৈ সেকেন্ড ল বিলাক ইউজ কৰি নিউমেৰিকেলছটো কৰিব পাৰি